আজিৰ ভিডিঅ'টো হ'ল কিছুমান চ' কল আৰ্টিষ্টৰ ওপৰত। তেওঁলোকে নিজকে নিজে লেখক বুলিও ভাবে, ছিংগাৰ বুলিও ভাবে, এক্টৰ বুলিও ভাবে। অসমীয়া ইণ্ডাষ্ট্ৰী, চিনেমা ইণ্ডাষ্ট্ৰী হওক, মিউজিক ইণ্ডাষ্ট্ৰী তেওঁলোকে চলি থাকে কিবা কিবি ফাং ফুং কৰি। তেওঁলোকৰ ওপৰত মই আজি কথাখিনি কিয় ক'ব আহিলোঁ তাৰ কাৰণটো কৈ আছোঁ। মই ৰিচেণ্টলি যিটো মই পডকাষ্ট মই দিছিলোঁ, মোক বহুত ট্ৰল কৰিলে। সাধাৰণ মানুহতো ট্ৰল কৰিছে কিছুমানে, যাৰ গাত লাগিছে বা যাৰ কথাখিনি হজম হোৱা নাই, তেওঁলোকেতো মোক বেয়া পালে। কিন্তু কিছুমান আৰ্টিষ্টেও মোক বেয়া পালে। বেয়া পোৱাৰ কাৰণটো হ'ল তেওঁলোকক পডকাষ্টত নামাতে, মোৰ নিচিনা মানুহক মাতিলে। এতিয়া তেওঁলোকৰ প্ৰব্লেমটো হ'ল আমাক কিয় নামাতে? আমিতো আৰ্টিষ্ট হয়, আমিতো ছিংগাৰ হয়, আমিতো ডাঙৰ মানুহ হয়, এওঁক কিয় মাতিলে? তেওঁলোকৰ কথা হ'ল তেওঁলোককে মাতিব লাগে, তেওঁলোকৰ কথাই শুনিব লাগে মানুহে। সাধাৰণ মানুহ যেনে মোৰ নিচিনা মানুহৰ কথা শুনিব নালাগে। মানে যেনেকৈ কি নহওক, তেওঁলোকে ষ্টেজত হওক ক'ৰবাত হওক তেওঁলোকে দবদবাই থাকিব লাগে। মানে ক'ব গ'লে তেওঁলোকৰ এইবিলাক হ'ল দাদাগিৰি, তেওঁলোকৰ ডমিনেশ্যন বা ডিক্টেশ্যন, তেনেকুৱা ধৰণৰ কথা। তেওঁলোকৰ মতে মই হেনো বেয়া শব্দ কওঁ, মই বেয়া কথা কওঁ, মই ভালকৈ কথা ক'ব নাজানো। কথা ক'ব নাজানা মানুহজনক কিয় মাতিলে? মই এটা এটাকৈ কৈ আছোঁ। এজনী দত্ত বুলি, মই নামটো নলওঁ বাৰু কাৰণ তেওঁক মই ৰেচপেক্ট কৰোঁ। তেওঁ মোৰ এগেইনষ্টত পষ্ট লিখিছে ফেচবুকত, আৰু বহুত আৰ্টিষ্টে সেই পষ্টটো শ্বেয়াৰো কৰিছে। আৰু এজন আছে, তেওঁ নিজকে নিজে বহুত ডাঙৰ এক্টৰ বুলি ভাবে, আগতে বিজেপিত আছিলে, মাজতে তেওঁ খেদিলে নে তেওঁ নিজে সুবিধা নোপোৱাৰ কাৰণে আহিলে মই নাজানো। কিন্তু তেওঁ মাজতে মোক ফোন কৰি কৈছিল যে তেওঁ বিজেপি ত্যাগ কৰাৰ এটাই কাৰণ, তেওঁ সুবিধা নাপালে। ডেট মিনছ কি? তেওঁ সুবিধা পাতি। সেইজনেও মোৰ ওপৰত এটা ভিডিঅ' বনাইছে, আৰু তেওঁ সচৰাচৰ ভিডিঅ' বনাই থাকে। তেওঁৰ ঘৰ বাৰী আছে নে নাই নাজানো, গাড়ীত বহি বহি তেওঁ ভিডিঅ' বনায়। নামটো পাহৰিলোঁ, কিবা বি তৈ দি যায়, কিবা বৈনেক কিবা আছিলে, মই পাহৰিলোঁ। এনিৱে, তেওঁৰ মতেও মোক কিয় মাতিব লাগে, মোৰ ইণ্টাৰভিউ কিয় ল'ব লাগে? আৰু বহুতবিলাক আছে। এজনে কৈছে যে তেওঁ কি গায়ক নেকি, তেওঁ ছিংগাৰ নেকি, তেওঁ সাহিত্যিক নেকি, তেওঁ কোন হয়, তেওঁৰ কি অৰিহণা আছে? তেওঁলোকৰ কথা হ'ল তেওঁলোকৰ কথা আমি সুধি থাকিব লাগে, আৰু আমাৰ ফিলিংছটো তেওঁলোকে বুজি নাপায়। আৰু সেইকাৰণে অসমীয়া ইণ্ডাষ্ট্ৰীত চিনেমাবিলাক যে ফ্লপ খাই কিয় জানেনে? এইবিলাক কথাৰ কাৰণে। কাৰণ তেওঁলোকৰ ষ্টৰি হওক বা স্ক্ৰিপ্ট হওক, চব বস্তু আকাশত চাং পতা টাইপ। আমাৰ সাধাৰণ মানুহে ঢুকি নাপায়, কাৰণ আমাৰ সাধাৰণ মানুহৰ চেণ্টিমেণ্ট বা ফিলিংছবিলাক তেওঁলোকে বুজি নাপায়, আৰু সেইকাৰণে মেক্সিমাম চিনেমাবিলাক অসমত ফ্লপ খায়। এনেকুৱা ধৰণৰ কথা কিছুমান মিউজিক ইণ্ডাষ্ট্ৰী বা অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত চলি থাকে। কিন্তু গোটেইবিলাক নহয় দেই, মই সকলোকে কোৱা নাই, মই আকৌ কৈছোঁ সকলোকে কোৱা নাই। আছে কিছুমান, নাম নকওঁ কাৰণ মোৰ চিকা মাৰি হাত গন্ধাবৰ মন নাই, চিধা কথা। আৰু এইখিনিতে এটা কথা মনত পৰিল, প্ৰথম যেতিয়া মই ভিডিঅ' আপলোড কৰিছিলোঁ, সেই ভিডিঅ'টোত মানে অসমত থকা বিশ্ববিখ্যাত আৰ্টিষ্টজনে মোক মেছেজ দিছে, তোৰ মাৰ খবৰ বুলি এনেকৈ ক'লে। মই ৰাতিপুৱা উঠিলোঁ, মোৰ এনেই চকু দি দেখা নাপাওঁ, ভালকৈ আখৰবিলাক ব্লাৰ হৈ আছে, দেখা পালোঁ তোৰ মাৰ খবৰ। মোৰ বিৰাট ভাল লাগিল, বাহ, মোৰ দেখোন মাৰ খবৰ লৈছে। মই অলপ উঠি বহিলোঁ, চশমাযোৰ পিন্ধি চালোঁ যে মোৰ মাৰ খবৰ লোৱা নাই, তোৰ মাৰ খাবৰ টাইম আহি গ'ল বুলি। তাৰমানে মোৰ হেনো মাৰ খাবৰ টাইম আহি গ'ল। তাৰমানে মোক তেনেকৈও ধমকি দিয়ে। তাৰমানে মই কথাই ক'ব নোৱাৰোঁ, মই কথা কৈছোঁ কিয়? চিনেমাৰ বেয়া দিশ বা চিনেমাৰ বেয়া গুণৰ বিষয়ে মই কোৱাৰ মোৰ কোনো হিম্মত নাই, মোৰ কোনো অধিকাৰ নাই, এনেকুৱা ধৰণৰ কথা। মই কথা ক'লে তেওঁলোকে সমালোচনা কৰে, কিন্তু তেওঁলোকৰ ইণ্ডাষ্ট্ৰীত যিবোৰ গান আছে, মই উদাহৰণ দি আছোঁ, যেনে বিয়া পাতিবি জাৰৰ দিনত কিবা কেঁথা কম্বল লয়, ছোৱালী চাবি কিবা ডাঙৰ টপি নাচায়, এইবোৰ কি গান নেকি? তোমাৰ হেৰিখন চাবলৈ মন যায় আছে, তোমাৰ কোমল কোমল বুকু চুই চাওঁ চাবৰ মন, কিবা বিলাহী বিলাহী বুকুতে পকিছে বিলাহী, এইবোৰ হ'ল তেওঁলোকৰ গান। এনেকুৱা ধৰণৰ তেওঁলোকে যে গান বনায় বা ভিডিঅ' যে বনায় যে এই গানবিলাকৰ ওপৰত, তেওঁলোকৰ কিন্তু মাত মতা মানুহ কোনো নাই, কাৰণ তেওঁলোক হ'ল স্বাৰ্থপৰ। আজি জানে যে ইজনে যদি সিজনৰ এগেইনষ্টত যদি কথা কয় নহয়, তেওঁ কেতিয়াবা নেক্সট টাইম কাম নাপাব, তেওঁ সুবিধা নিদিব। গতিকে যি বনাই থাকক, তেওঁলোকৰ কোনো সংবিধান নাই, তেওঁলোকৰ কোনো নীতি নিয়ম নাই, তেওঁলোকে যি বনাই তাকে বনাই থাকিব, আমি চাই থাকিব লাগে। কিন্তু আমি যদি কিবা এটা যদি সময়ত যদি ডুৱেল মিনিং কৰি বা কিবা কৰি যদি কৈ দিম নহয়, তেওঁলোকৰ গাত লাগি যায়। আৰু তেওঁলোকে কৈছে আমি হেনো গোটেই সমাজখন গেলাই আছোঁ, আমি বেয়া শব্দ দুটা মুখেদি ওলাই গ'ল কাৰণে সমাজখন বেয়া হৈ গ'ল। মই এটা উদাহৰণ দি আছোঁ, এতিয়া খুব ট্ৰেণ্ডিঙত আছে দেই, কিবা অসমীয়া চিনেমাখন আহিছে হনুমেন, কিন্তু মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিলোঁ অসমীয়া চিনেমা হিচাপে চবে চাব। কিন্তু কথাটো হ'ল, মই এই নামটোৰ ওপৰত অকণমান মোৰ আক্ষেপ আছে। আমাৰ সকলোৱে জানে হনুমেন বুলি কোনো বস্তু নাই, হনুমান আছে। কিন্তু হনুমেন বুলি যেতিয়া তেওঁলোকে যেতিয়া প্ৰচাৰ চলাই থাকিব, আমাৰ নতুন প্ৰজন্মই কি বুজিব জানেনে? হনুমান বোলা বস্তুৱে নাছিল, হনুমেন আছিল। এইবিলাকে আধ্যাত্মিক দিশত যে ক্ষতি কৰি আছে, এইটো কিন্তু কোনো মাত নামাতে, কোনো মাত মতা মানুহ নাই, তেওঁলোক নিমাত। এই যিবিলাক সমালোচক আছে এতিয়া কিন্তু তেওঁলোক নিমাত।
ৰিচেণ্টলি তেওঁৰ নামটো মই মনত আছে, হিমাংশু প্ৰসাদ দাস। তেওঁ আৰু এখন চিনেমা বনাইছিল, বুলু ফিল্ম। তেওঁ কি পৃথিৱীত নাম বিচাৰি নাপালে, বুলু ফিল্ম বুলি লিখিব লাগে নেকি? তেওঁলোকে নামটো এনেকৈ দিব, তাৰমানে মানুহ চিনেমা চাব যোৱাৰ পিছত তেওঁলোকে নিজে কৈ দিব এইখন একচুৱেলি ব্লু ফিল্ম নহয়, বুলু ফিল্ম। ছোৱালীজনীৰ নাম হেনো বুলু। আৰে ভাই, ল'ৰা ছোৱালীয়ে যেতিয়া ইণ্টাৰনেটত যেতিয়া চাৰ্চ কৰিব বুলু ফিল্ম বুলি, তেতিয়া বুলু ফিল্ম নোলায়, ডাইৰেক্ট ব্লু ফিল্ম ওলাব। আৰু ইভেন মোবাইলত যেতিয়া টাইপ কৰিব না, ব্লু ফিল্ম কৰিলে ব্লু ফিল্মে দেখাব। এইবিলাক হ'ল সমাজৰ শ্ল' পয়জন। এইবিলাকে লাহে লাহে গ্ৰেজুৱেলি সমাজখন নষ্ট কৰে, কিন্তু তেওঁলোকক কোৱা মানুহ কোনো নাই। বা একদম নিউজে পুৰা বজাই আছে ব্লু ফিল্ম, হনুমেন, আৰু আমি কথা ক'লে গাত লাগে। কেতিয়াবা তেওঁলোককো সমালোচনা কৰকচোন, যিখিনি সমালোচনা কৰিছিলি তেওঁকো সমালোচনা কৰ। তেওঁ বহুত ক্ৰিয়েটিভ মানুহ, তেওঁৰ পৰা কাম পাবা, সেইকাৰণে তেওঁৰ সমালোচনা কৰিব তোমালোকে ভয় কৰা। আৰু তোমালোকে জ্বলিব লগা ইমান কি আছে? মইতো তোমালোকৰ লৈ ইমান জ্বলা নাই। তোমালোকৰ এইবিলাক কথাত জ্বলা মানুহ নহয় মই। ডাইৰেক্ট চিতাত জ্বলিম। কেলা বুলি ক'লো। এই কেলা বুলি কওঁতে মোৰ মনত এটা প্ৰশ্ন আহিল। এই কেলা শব্দটোৰ ব্ৰেণ্ড এম্বাছাডৰ কোন অসমত? এবাৰ জনাবচোন কমেণ্টত সকলোৱে। এনিৱে, যিখিনি মানুহ মোক ছাপোৰ্ট দিছে, যিখিনি মানুহ মোক মৰম দিছে, তাক মই ধন্যবাদ জনাইছোঁ। থেংক ইউ অল, লাভ ইউ অল। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ। জয় আই অসম।